নিজে ৰোৱা ফুল তাতে আকৌ ৰঙা আকৰ্ষণ নকৰি পাৰেনে? পুৱা শুই উঠিয়ে যেতিয়া দৰ্জাখন খুলি ওলাই আহোঁ আৰু এই জকমকাই ফুলি থকা ৰঙা ফুল কেইপাহ দেখা পাওঁ, কিমান যে ভাল লাগে। ৰঙা মোৰ অতি প্ৰিয়। ৰংটো প্ৰিয় আৰু ফুলনো কোনে ভাল নাপায়? ফুল ভাল নোপোৱা মানুহ খুব কমেই ওলাব, নায়েই চাগে। আৰু সেউজীয়া আৰু ৰঙাৰ এই সংমিশ্ৰণটো খুব ভাল লাগে। ৰঙা মোৰ যিমানেই প্ৰিয় আৰু সেউজীয়াই মোক আকৰ্ষণ কৰে। আৰু এয়াতো আপোনালোকে গমেই পাইছে, পাতে গজা ফুল হয়। পাতে গজা 3ডাল আছে। এই 3ডালেই খুব ধুনীয়াকে ফুলিছে। জকমকাই থকা ৰঙা ফুল কেইপাহ দেখিলে ইমান বেছি ভাল লাগে। এইডাল একেবাৰে সৰু আছিলে, এই সৰুডালো কালি ফুলিছে। আৰু খুব ভাল লাগে কাৰণে ভাবিলো এটা ভিডিঅ' বনাই থৈ দিওঁ। আৰু ভাল নলগাৰতো কথাই নাই, নহয় জানো? ৰঙা আৰু সেউজীয়াৰ এই সংমিশ্ৰণটোৱে ইমান বেছি ভাল লগা এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এইখিনি মোৰ নিজৰ সৃষ্টি, সেইটো ভাবিলে যে আৰু বেছি ভাল লাগে। হয়, যত্ন কৰিলে ৰত্ন পায়। কথাষাৰ আকৌ সঁচা বুলি প্ৰমাণিত হ'ল। কষ্টৰ ফল সদায় মিঠা।